নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে ইয়াত দেখাই পাইছে, ইয়াত মই এটা নোট লিখিছোঁ, যিটো তেখেতসকলে বুজি পাব, যিসকলে বহু কষ্ট কৰাৰ পিছতো তেখেতসকলে নিজৰ যিটো নেকি ফল, সেই ফলটো নাপায় আৰু ফেইলিয়াৰৰ সন্মুখীন হয়। ঠিক আছে, ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে এই ভিডিঅ'টো চাই ভাল পায় নাইবা কিবা শিকিব পাৰে, তেতিয়াহ'লে তোমালোকে নাইবা আপোনালোকে এই ভিডিঅ'টো এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ এটা লাইক আৰু আপোনাৰ এটা ছাবস্ক্ৰাইবেৰে আমাক বহু উৎসাহিত কৰে। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতেই সুধি আছে যে আপোনাৰ মেইনছ কেনে হ'ল। ঠিক আছে, আপোনালোকে ইয়াত এটা নোট দেখা পাইছে, সেই নোটটো এবাৰ কৈ দিব বিচাৰিম। ঠিক আছে, ফেইলিয়াৰ কি হয়? ফেইলিয়াৰ জাষ্ট নট এ ৱৰ্ড অৰ নাইবা ফেইলিয়াৰ নট ফাইনেল আৰু নিগেটিভ আউটকাম। ঠিক আছে, বাট এজ এন এছেঞ্চিয়েল পাৰ্ট অফ ইউৰ প্ৰচেছ, ইউৰ গ্ৰ'থ, ইউৰ আউটকাম, ইউৰ ফিউচাৰ আউটকাম। হয়, বহু দুখ লাগে যেতিয়া আপুনি বহু কষ্ট কৰি, বহু চেষ্টা কৰিও আপুনি নিজৰ যিখিনি পাব লগা বস্তু সেইখিনি আপুনি নাপায়। কিন্তু সেই বুলি আপুনি নিজৰ হৈ যোৱা যিকোনো বেয়া সময় নাইবা হৈ যোৱা যিকোনো ফেইলিয়াৰৰ বিষয়ে ভাবি যদি দুখ কৰি থাকে নাইবা ৰিগ্ৰেট ফিল কৰি থাকে, দেন ইউ উইল নেভাৰ বিকাম এ গুড ফাইটাৰ। ঠিক আছে, আপুনি গোটেইখিনি বস্তু চাব লাগিব। হয়, আপুনি এতিয়া ফেইলিয়াৰৰ সন্মুখীন হৈছে, আপুনি নিজৰ ইগ', নিজৰ এটিটিউড, নিজৰ ছেল্ফ বিলিভ বহু আপোনাৰ ধ্বংস হৈছে নাইবা আপুনি সেই বস্তুবোৰ আপোনাৰ ফিল হৈছে যে আপুনি কিবা এটা হেৰুৱাইছে। বাট ক'বলৈ গ'লে আপুনি এতিয়ালৈকে কোনো এনেকুৱা বস্তু হেৰুওৱা নাই যিটো বস্তু আপুনি পাইছিল। ঠিক আছে, ভিডিঅ'টো মোৰ বনোৱা এটাই কাৰণ আছিল, যিসকলে মেইনছ নাইবা যিকোনো ৰিচেণ্টলি হৈ যোৱা এক্সামত ফেইলিয়াৰৰ সন্মুখীন কৰিছে, তেখেতসকলে নাইবা তেওঁলোকৰ যিটো নেকি ফিলিং নাইবা তেখেতসকলৰ যিটো নেকি এটা নিগেটিভ ফিলিং তেখেতসকলে এটা পুহি ৰাখিছে নাইবা তেখেতসকলে দেখা পাইছে, সেইটো কেনেকুৱা হয় নাইবা সেইটো বস্তু আমি কেনেদৰে কম কৰিব পাৰিম, তাৰ ওপৰত আমি এই ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, বহুতেই সুধি আছিল যে মোৰ মেইনছৰ ৰিজাল্ট কি হ'ল। ক'বলৈ গ'লে আপোনালোকসকলক একেবাৰে দুখেৰে মই জনাব বিচাৰিম যে ভবা ধৰণে মোৰ নিজৰ ৰিজাল্টটো, আশা কৰা ধৰণে সেই ৰিজাল্টটো মই নাপালোঁ। ঠিক আছে, বহুতেই কমেণ্ট কৰিব, নাপালা চাগে ভাল হোৱা নাছিল, তুমি ইমান গুৰুত্ব দি পঢ়া নাছিলা নাইবা তুমি ইমান গুৰুত্বৰে এক্সামটো তুমি দিয়া নাছিলা নাইবা তুমি কিবা নহয় কিবা ভুল কৰিছিলা। হয়, মই মানুহ, মই কিবা নহয় কিবা ভুল কৰিছিলোঁ নাইবা কোনোবা নহয় কোনোবা এনেকুৱা পৰ্যায়ত মই চাগে কিছুমান বস্তু ৰং কৰিছোঁ, যিটোৰ ফল চাগে এতিয়া মই এটা নিগেটিভ টাইপত নাইবা নিগেটিভ ধৰণে পাইছোঁ। ঠিক আছে, এতিয়া ক'বলৈ গ'লে আমাৰ যিটো নেকি মেইনছৰ ৰিজাল্ট 2024-25 যিটো নেকি ৰিজাল্ট সেইটো পাব্লিছ কৰিলে, আৰু সেই ৰিজাল্টৰ বাবে যিটো নেকি এটা মনত এটা আঘাত নাইবা অলপ বেয়া লাগিল, সেইটোৰ বাবে মই বহুকেইদিন ভিডিঅ' নবনালোঁ। ঠিক আছে, বহুতেই কমেণ্ট বক্সত সুধি থকাৰ বাবে এই ভিডিঅ'টো মই আজি বনালোঁ। ভিডিঅ'টোত ইমান একেবাৰে ইম্পৰ্টেণ্ট বস্তু ক'বলৈ নাই। যিসকলে APSC CCত ৰিচেণ্টলি তোমালোকে মেইনছ ক্লিয়াৰ কৰিলা, তোমালোকক মোৰ ফালৰ পৰা এটা কংগ্ৰেচুলেশ্যন থাকিল, আৰু তোমালোকে যাতে ইণ্টাৰভিউত ভালদৰে তোমালোকে মাৰ্ক এটা লাভ কৰি আগুৱাই যোৱা, এইটোৱে আমাৰ চেনেলৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ঠিক আছে, যিসকলে মেইনছ পাছ কৰিব নোৱাৰিলা নাইবা ক্ৰেক কৰিব নোৱাৰিলা, তোমালোকে দুখ নকৰিবা। ঠিক আছে, তোমালোকে যিটো 2026 নেক্সট ইয়াৰত তোমালোকৰ
যিটো নেকি এক্সাম হ'ব নাইবা নতুন পোষ্ট ওলাব নাইবা নটিফিকেশ্যন দিব তাত যাতে তোমালোকে ভালদৰে প্ৰিলিমছটো আকৌ এবাৰ ক্ৰেক কৰি মেইনছ ভালদৰে ৰাখি এইবাৰ যিবোৰ ভুল হৈছে সেইবোৰ যাতে শুধৰাব পৰা নাইবা ময়ো শুধৰাবলৈ চেষ্টা কৰিম ঠিক আছে চ' একেলগে আমি পঢ়িম একেলগে এক্সাম দিম আৰু নেক্সট ইয়াৰ যাতে আমি সফলতা অৰ্জন কৰিব পাৰোঁ তাৰ বাবে আমি বহু চেষ্টা কৰিম ঠিক আছে এইটোৱে আছিল এটা সাধাৰণ ভিডিঅ' যিসকলে ভিডিঅ'টো চাই ভাল পালা নাইবা তোমালোকে সুধিছিলা ইয়াৰ উত্তৰটো চাগে পালা চ' যিসকলে কৈছিল নাইবা মোক বহু সহায় কৰিছিল নাইবা বহুত আশা আছিল মোৰ ওপৰত তেখেতসকলৰ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আৰু তেখেতসকলে যিটো মোৰ ওপৰত বিশ্বাস ৰাখিছিল তাৰ বাবে সদায় মই ঋণী হৈ ৰ'ম ঠিক আছে আৰু আপোনালোকে যাতে নেক্সট আপোনালোকৰ যিটো নেকি আশা আপোনালোকৰ আশা যাতে নেক্সট মই ভালদৰে পূৰণ কৰিব পাৰোঁ তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব চ' আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে